ओम ह्रीं क्लीं स्वाहा। ओम ह्रीं क्लीं स्वाहा। ओम क्लीं काले 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 क्लीं क्लीं स्वाहा। ओम ह्रीं ओम जो है का फल हारे ने काले 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 का स्वाहा। ओम ह्रीं क्लीं स्वाहा। আজি আমাৰ ইয়াতে তাৰমানে ৰত্ন কুবেৰত গুৱাহাটী পল্টন বজাৰত থকা ৰত্ন কুবেৰত গোটেই ৰাতি পূজা পাতল চলি থাকিব। আজি হল ফলহাৰিণী কালী পূজা, অমাৱস্যা, আজি শনিবাৰ আৰু আজি শনি জয়ন্তী, শনি দেৱৰ জন্মদিন। সুদীৰ্ঘ প্ৰায় 13 বছৰৰ মূৰত ইমান ধুনীয়া এটা আমি সময় লাভ কৰিছোঁ আৰু সাবিত্ৰী ব্ৰত, গতিকে আজি পবিত্ৰ দিন, গোটেই ৰাতি আমি পূজা পাতল কৰিয়ে থাকিম। বিশেষকৈ ফলহাৰিণী কালী পূজা, তাৰমানে দেৱীয়ে আজি সকলো পাপ নাশ কৰিব আৰু অশুভ ফল নাশ কৰি শুভ ফল দিব। আজি যদি দেৱী কালীৰ পূজা পাতল কৰে তেতিয়া সকলোৱে নিশ্চয় অশুভ ফল নাশ কৰাৰ পাছত শুভ ফল লাভ কৰিব পাৰিব। যদি আপুনি কালী মাতাৰ মন্দিৰত যাবও পৰা নাই তেতিয়া আজি ফলহাৰিণী কালী দেৱীৰ উদ্দেশ্যে সেৱা জনাওক। পাৰিলে এগছি চাকি বাৰীৰ দক্ষিণ দিশত আপুনি জ্বলাই দিয়ক আৰু এগছি চাকি বাৰীৰ উত্তৰ পূব দিশত জ্বলাই দিয়ক। ঘিৰ চাকি হ'লে বিশেষ ভাল, নতুবা আপুনি মিঠাতেলৰ চাকি গছিও দিব পাৰে। আৰু আজি আমাৰ ইয়াতে দিনত শনিদেৱৰ পূজা পাতল হৈছিলে। শনিদেৱৰ বিভিন্ন ক্ৰিয়াকৰ্ম কৰা হৈছিল। সদায় ৰত্ন কুবেৰত তেনেকুৱা দশ মহাবিদ্যা মন্দিৰত বিভিন্ন ধৰণৰ পূজা পাতল আমি কৰিয়ে থাকোঁ আৰু সকলোৱে জানে, সকলোৱে ইয়ালৈ আহে। আপুনিও আহিব পাৰিব, আপোনালোকে সকলোৱে আহিব পাৰিব বিভিন্ন ধৰণৰ পূজা পাতলৰ বাবে। গতিকে এতিয়া আমাৰ দেৱী কালীৰ পূজা চলিছে আৰু আপুনি আজিৰ দিনটোত বিভিন্ন ধৰণৰ ফল মূলেৰে ফলহাৰিণী দেৱীৰ পূজা পাতল কৰক। এইটো ছিজনত যিবোৰ ফল পোৱা যায়, যিবিলাক ফল আপুনি সংগ্ৰহ কৰিব পাৰিব, সেই ফলেৰে দেৱীৰ কালী পূজা কৰিলে ফলহাৰিণী কালী দেৱীয়ে সন্তুষ্টি লাভ কৰে আৰু আপোনাক আশীৰ্বাদ দিয়ে। গতিকে মন কৰিব, এতিয়া মল মাহ পৰিছে, আজিৰ পৰা মল মাহ আৰম্ভণি হৈ গৈছে। জেঠ মাহটো আচলতে আজি এটা অমাৱস্যা গ'ল, মানে গৈ আছে, আৰু মাহটোৰ একেবাৰে শেষ প্ৰান্তত আৰু এটা অমাৱস্যা। মল মাহত এটা মাহত দুটা অমাৱস্যা পৰে। অতিৰিক্ত মাহ বুলি কোৱা হয়, পুৰুষোত্তম মাহ বুলি কোৱা হয়। আৰু এই মাহটো একচুৱেলি বিষ্ণুদেৱৰ নামত উৎসৰ্গিত। গতিকে এই মাহটোত আপুনি কিছুমান পূজা পাতল কৰিব পাৰিব, তন্ত্ৰমতে পূজা পাতল কৰিব পাৰিব। বিষ্ণুৰ যিমান পাৰে পূজা পাতল কৰক, আপুনি নিশ্চয় আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু পুৰুষোত্তম মাহ বুলি কৃষ্ণৰ পূজা পাতল কৰক। আপুনি সদায় শ্ৰীকৃষ্ণক 33টামান তুলসী পাতৰ চন্দন লগাই আপুনি আগবঢ়াব, নিশ্চয় শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। যিমান পৰা যায় এই মাহটোত ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ, ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ মাতি থাকিব। আৰু গোটেই মাহটো পাৰিলে নিৰামিষ আহাৰ কৰক, পিঁয়াজ নহৰু মচুৰ দাইলৈকে স্পৰ্শ নকৰিব, তেতিয়া নিশ্চয় শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু এই মাহটোত আপুনি পানী, শস্য, তিল আদি দক্ষিণাৰ সৈতে ব্ৰাহ্মণজনক দান কৰক, দুখীয়াজনক দান কৰক আৰু ফল মূল দান কৰিব। যিমান পাৰে ফল মূল দান কৰক। ব্ৰাহ্মণজনক লগুণ এডাল, গীতা, হালধীয়া কাপোৰ কানি দান কৰক, তেতিয়া মল মাহৰ ফল পাব। আপুনি বিয়া বাৰুৰ কথা বতৰা এইটো মাহত নচলাব। আপুনি অন্নপ্ৰাশন এইটো মাহত নহ'ব, বিবাহ নহ'ব, মল মাহত বিবাহ নহয়। বিভিন্ন ধৰণৰ কিছুমান বাধা থাকে দিয়ক, আৰু কিছুমান পূজা পাতল আকৌ আপুনি কৰিব পাৰে। গতিকে যদি আপোনালোকৰ তেনেকুৱা মল মাহ সম্পৰ্কে জানিবলগীয়া আছে, কি পূজা কৰিম কোনটো নকৰোঁ, আপুনি ইয়ালৈ আহিব পাৰে বা আমাৰ টেলিফোন যোগেও সুধি ল'ব পাৰে। আমাৰ নাম্বাৰটো হ'ল 8822911171। আৰু এটা নাম্বাৰ হ'ল 9957421212 দেই। এই দুটা নম্বৰত আপুনি ৰত্ন কুবেৰত সুধিব পাৰে আৰু মোলৈ ফোনটো তেওঁলোকে দিব ৰিচেপশ্যনৰ পৰা, আৰু নিশ্চয়
আপুনি গম পাব যে মলমাহত কেনেধৰণৰ পূজা পাতল কৰিব, কেনেধৰণৰ নকৰে। মলমাহত কিন্তু বিভিন্ন বাধা আছে, সেই বাধাবিলাক আপুনি মানি চলিব লাগিব। গতিকে তেনেকুৱা যদি কৰিব পাৰে তেতিয়া নিশ্চয় দুগৰাকী দেৱৰ আশীৰ্বাদ পাব, শ্ৰী বিষ্ণু আৰু শ্ৰীকৃষ্ণ। গতিকে আজি ফলহাৰিণী কালী পূজা আমাৰ ইয়াতে হৈ আছে, চলি আছে, গোটেই ৰাতি চলি থাকিব। সকলোৰে বাবে মই প্ৰাৰ্থনা জনাওঁ, সকলোৱে ইয়াতে যিসকলে আহে মানে তেওঁলোকৰ নামগোত্ৰ দি যায় মই প্ৰাৰ্থনা জনাই আছোঁ। আৰু যদি কাইলৈৰ পৰা আপুনি 3 দিনৰ ভিতৰত আহে ৰত্নকুবেৰলৈ, তেতিয়া দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব বিনামূলীয়াকৈ, কোনো ধৰণৰ পইচা পাতি লোৱা নহয়, আপুনি বিনামূলীয়াকৈ আশীৰ্বাদ পাব। গতিকে কাইলৈৰ পৰা 3 দিনলৈকে তেনেকুৱা আপুনি ৰত্নকুবেৰত আহিব পাৰে, ডাইৰেক্টলি আহিব পাৰে বা ফোন কৰি কেনেও আহিব পাৰে। আজিলৈ ইমানতে, কাৰণ এতিয়া আমাৰ বহুত বাকী আছে, গোটেই ৰাতি পূজা পাতলৰ আকৌ আৰম্ভণি হ'ব, চলিছে, গোটেই দিনটো চলি আছে। আমাৰ এতিয়া সদায় দশমা বিদ্যা মন্দিৰত সদায় পূজা পাতল হয়, কিন্তু কিছুমান স্পেচিয়েল পূজা পাতল আমি কৰি থাকোঁ। গতিকে আজিও চলিছে। ধন্যবাদ, নমস্কাৰ, জয় মা কালী।